জাগিৰোডত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। জাগিৰোডৰ শিলভঙাত অবৈধভাৱে বসবাস কৰা প্ৰায় ১৫০০টা পৰিয়ালক উচ্ছেদৰ অভিযান প্ৰশাসনৰ। জেচিবি আৰু এক্সকেভেটৰ ব্যৱহাৰ কৰি উচ্ছেদ অভিযান চলালে প্ৰশাসনে। অঞ্চলটোত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী জোৱান। ৰেল বিভাগৰ ভূমি দখল কৰি বহু বছৰ ধৰি অঞ্চলটোত বাস কৰি আছিল এইসকল লোকে। অৱশ্যে বিভাগৰ জাননী পোৱাৰ পিছত বহু পৰিয়ালে ত্যাগ কৰে সেই স্থান। উচ্ছেদ অভিযান আপুনি দেখিছে চাগে প্ৰায় আমি এঘণ্টা প্ৰায় 11টা চাৰে 11টা বজালৈকে আমি মাইকিং কৰি ঘৰে ঘৰে প্ৰায় গৈ ৰাইজক অনুৰোধ কৰিছোঁ আৰু সৰহ সংখ্যক মানুহ প্ৰায় 60%তকৈও বেছি মানুহ তেওঁলোকে নিজ নিজ ঘৰ এৰি পেলাই ওলাই গৈছে আৰু কোনো তেনেকুৱা ধৰণৰ আপোনালোকে হয়তো এটা কথা মাৰ্ক কৰিছে যে কোনো ধৰণৰ ক'তো ৰেজিষ্টেঞ্চ নাই। আপুনি দেখিছে আমি কোনো ফ'ৰ্চ ইউজ কৰিবলগীয়া হোৱা নাই। যোনখিনি জাগাত তেওঁলোকে এৰি থৈ গুচি গৈছে আমি সকলোৱে জানো যে ৰাস্তাৰ কাষে কাষে যোনবোৰ দোকান হৈছে সেইবোৰ অবৈধভাৱে সেই দোকানবিলাক হেৰি হৈছে নহয় জানো। এতিয়া সেইকাৰণে সেই দোকানবিলাক যোনবোৰ এৰি থৈ গৈছে সেই দোকানখিনি এতিয়া ভঙা হৈছে জেচিবি লগাই। কিন্তু এইখিনিতে এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰো ঘৰত সোমাই এটা এনেকুৱা ধৰণৰ পৰিৱেশ এটা হোৱা নাই। আৰু আপুনি চাওক প্ৰায় 10,000ৰ অধিক মানুহক এটা ইভিকশ্যনৰ অৰ্ডাৰ এটা আহিছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে